মোৰ ঘৰ উজিৰচৰ গাঁও পঞ্চায়তত হয়। মই বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক। আজি আমাৰ উজিৰচৰ গাঁও পঞ্চায়তত আমাৰ এডভোকেট ৰফিকুল হক চৌধুৰী ডাঙৰীয়াই উপস্থিত হোৱাত আমি উজিৰচৰ এজন সাধাৰণ নাগৰিক হিচাপে তেওঁক মই প্ৰথমতে শুভেচ্ছা জনাইছোঁ। কিয় শুভেচ্ছা জনাইছোঁ? এতিয়ালৈকে আমাৰ উজিৰচৰ গাঁও পঞ্চায়তত কোনো ধৰণৰ চৰকাৰী বা আমাৰ স্থানীয় বিধায়ক নাইবা কোনো বিভাগে আমাৰ লগত এতিয়ালৈকে যোগাযোগ কৰা নাই। আৰু আমি সঁচাকৈ দুখিত যে আমি মানে বৰপেটা জিলাৰ অতিকৈ পিছপৰা অঞ্চল, চেঙা সমষ্টিৰ একেবাৰে পিছপৰা অঞ্চলত আছোঁ আমি। এইখন গাঁৱত কোনো ধৰণৰ এতিয়ালৈকে আমি আমাৰ স্থানীয় বিধায়ক তথা আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই। আমি সঁচাকৈ দুখিত। আৰু আমি আজি আমাৰ এই ভয় লগা পৰিস্থিতিৰ সময়ত আমাৰ মাজত আমাৰ ৰফিকুল হক চৌধুৰী ডাঙৰীয়া উপস্থিত হোৱাত আমি ৰাইজৰ ফালৰ পৰা তেওঁক মই ধন্যবাদ জনাইছোঁ। কিয়নো এনেকুৱা এটা সময়ত আমাৰ কাষত আহি যিজন ব্যক্তিয়ে অকণমান দেখা কৰিব, সেইটো আমাৰ ৰাইজৰ হাজাৰ হাজাৰ তেওঁৰ ওচৰত আশীৰ্বাদ থাকিব। আৰু এনেই লিডাৰ হৈ গুৱাহাটী আৰু দিল্লীত দৌৰাই থাকিলে লাভ নহ'ব। মই এইটো চবকে ধিক্কাৰ দিছোঁ। আৰু এইখিনিয়ে মোৰ কথা। হয়, এই বিভীষিকা পৰিস্থিতিত আপুনি অসম চৰকাৰক কিবা আহ্বান জনাব নেকি? সন্মানীয় জলসম্পদ মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াকো মই অনুৰোধ জনাইছোঁ, আপোনালোকে আমাক অকণমান মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়ক। কিয়নো এইখন অসম তথা ভাৰতবৰ্ষক আমিও থাকিবলৈ আমাৰো অধিকাৰ আছে, কিন্তু আমাক আপোনালোকে মানে বেলেগ চকুৰে চাই আছে। আমি আপোনালোকক আমাৰ মিডিয়াৰ যোগেদি অনুৰোধ জনাইছোঁ, আমাক অলপ মানুহ হিচাপে জীয়াই থাকিবলৈ আমাক অলপ প্ৰেৰণা দিয়ক। মই এজন চৰ অঞ্চলৰ যুৱক হিচাপে দায়িত্ব বুলি ভাবি মই চৰ অঞ্চলত এই বান বিধ্বস্ত অঞ্চলত আহি আমাৰ চৰৰ নিজা মানুহবোৰৰ ক্ষয় খবৰ ল'লোঁ। যিমান পাৰোঁ মানুহৰ লগত দেখা কৰি আছোঁ। এজন ব্যক্তিগতভাৱে এজন মানুহ হৈ ইমান বৃহৎ অঞ্চল সকলোৰে দেখা কৰা সম্ভৱ নহয়। তথাপিও মই মোৰ তৰফৰ পৰা যিমান দূৰ পাৰিছোঁ মই চেষ্টা কৰিছোঁ। এতিয়া আহি আমি চেঙা সমষ্টিৰ একেবাৰে পশ্চিম প্ৰান্তত উজিৰচৰ জিপিত উপস্থিত হৈছোঁ। চৰ অঞ্চলৰ প্ৰতি চেয়াৰমান আলী আহমেদ বৰ্তমান কোনো গুৰুত্ব দিয়া নাই, এইটো আমাৰ সকলোৱে জানে, অসমৰ ৰাইজে জানে। তেওঁ বৰ্তমান সমষ্টিৰ কোনো কথা নাই, তেওঁ একমাত্ৰ ফেচবুকৰ লিডাৰ হৈ আছে। তেওঁ ফেচবুকত লাইভ মাৰি থাকিব, তেওঁৰ এইবোৰ গুৰুত্ব নাই। আৰু এটা কাৰণ আছে, আমাৰ সমষ্টিখন এতিয়া আমাৰ এই বাগবৰ সমষ্টিখনৰ আমাৰ চৰ অঞ্চলখিনি চেঙা সমষ্টিৰ অন্তৰ্ভুক্ত হৈ যোৱাৰ কাৰণে তেখেত আমাক একেবাৰে আমাৰ পিনে অৱহেলাৰ চকুৰে চাই আছে। তেওঁ কোনো গুৰুত্ব দিয়া নাই। আমাৰ মানুহৰ ইমান দুখ দুৰ্দশা হৈ আছে, পশুধনৰ বিস্তৰ ক্ষতি হৈ আছে, পশুধনৰ কোনো খাদ্যৰ খা খবৰ লোৱা নাই, পশুধনৰ উপযুক্ত খাদ্য বা চিকিৎসাৰ কাৰণে তেওঁলোকে তেখেত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গৃহহীন হৈছে মানুহে, এনেকুৱা ধৰণে মানুহে ত্ৰিপালৰ তলত আছে, মানুহ গৰু ছাগলী একেলগে বাস কৰি আছে। অসম চৰকাৰক এটাই আহ্বান জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মানৱতাৰ দৃষ্টিত হ'লেও আমাৰ এই চৰ অঞ্চলৰ ৰাইজৰ প্ৰতি অলপ সুদৃষ্টি দিয়ক। এই বানপৰিস্থিতি জটিল সন্ধিক্ষণত মানুহৰ প্ৰতি চৰকাৰৰ তৰফৰ পৰা যিমানখিনি পাৰে আমাক সহায় সহযোগ কৰিব বুলি মই আহ্বান জনাইছোঁ। ধন্যবাদ। মই উজিৰচৰ জিপিৰ সেৱাদল চিফ। যিকি নহওক, এতিয়া আমাৰ পূৰা বানপানীৰ মাজত আমাৰ ইয়াতে যিটো PWDৰ ৰাস্তা ইটো ভাঙি আছে, গৰাখহনীয়া হৈ আছে। এতিয়া মানুহৰ বিৰাট দুৰ্গতি। আৰু গৰু বাছুৰ এতিয়া বিটিত আছে, মানুহ আছে তাতে। এতিয়া কোনো এটা চৰকাৰী মানুহ বা কোনো এটা MLA, কোনো এটা মিনিষ্টাৰ আমাৰ ইয়াতে নাহিল। এতিয়া আমি এনে আছোঁ। আজি ৰফিকুল হক চৌধুৰী ভাই ডাঙৰীয়া অহাৰ কাৰণে আমি আমাৰ উজিৰচৰ জিপিৰ যি চৰ অঞ্চলৰ যি ঢলেৰ চৰ, এইবিলাক চৰ অঞ্চলৰ যি মানুহ আছে, আমি তেওঁক চাই বা তেওঁ কিছুমান আমাক চিৰা বা কিবা কিবি ঔষধ লৈ আহিছে আমাক দিয়াৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ।
আর আমি অন্তরের পৰা আমালোকে তাক দোয়া কৰিছোঁ সি ডাঙৰ মানুহ হোৱাৰ কাৰণে যেন তাক ডাঙৰ মানুহ হৈ যায় আর কি। আমাদের হলে পাত্তাই নাই, খবরই নাই। বানপানি কোনটা গেল না গেল তার খবরই নাই, ওগুলো আমরা দেখি না। আমাদের উকিল আইসে চৌধুরী আইসা আঙ্গের তদন্ত করে দেখতে আসি নিজে, ওষুধ পানি আইনা গরু ছাগল ভেড়া মানুষের জন্য খুব কষ্ট করে আইতেছে বুটবুটি নাও নিয়ে।